হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। এইফালে এতিয়া ছানডে বজাৰ কৰিব যাবলৈ ওলাইছোঁ। বাবু আছে ৰুমতে, তাক থৈ মেলি আমি দুটাই পূৰা ব্ৰেকফাষ্টটো কৰি মেলি বজাৰ কৰিব যাব ওলাইছোঁ। অকণমান ওলাওঁতে দেৰিয়ে হ'ল। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ ৰেডিমেড আজিকালি পুঁজি বা মেজি আমি যি কওঁ আৰু তো এইবোৰ ধুনীয়াকৈ পাই। তো দেখি ইমান বেছি ভাল লাগিছে। এয়া চাওক, ধুনীয়াকৈ সজায়ো থৈছে। অকণমান ভিডিঅ' কৰিয়ে দেখাইছোঁ, আপোনালোককো দেখালোঁ। এইফালে চব্জি বজাৰ সেই প্ৰথমতে আলুৱে ল'লোঁ, আলুটোৱে মেইন। তাৰপিছত বেঙেনা আছে আৰু বিহুৰ বজাৰ দেখি ছানডে পৰিছে যে উৰুকাৰ আগদিনাখন তো বজাৰ কৰিবলৈ বিৰাট সুবিধা আছে। এইফালে পূৰা চাউলৰ ফালেও আহি গ'লোঁ, জহা চাউল বৰা চাউল গোটেই আছে, সেইখিনিও গোটেইবিলাক লৈ এতিয়া পূৰা বজাৰ পূৰা ভৰ্তিকৈ কৰি ল'লোঁ উৰুকাৰ বজাৰ। আৰু ঘৰ আহি পালোঁ, পায়ে আহি প্ৰথমতে এতিয়া গাহৰিখিনি বইল হ'ব দিছোঁ, কাৰণ আজি ৰাতি নিমন্ত্ৰণ আছে। আমি ভাবিছোঁ যে আমাৰ তলত যিখিনি ছিকিউৰিটি দাদাকেইজন আছে, তেওঁলোকে যিহেতুকে মানডে সকলোৱে ঘৰত খাব, সেইবাবে ভাবিলোঁ ছানডে আৰু এওঁ ঘৰত আছে তো ছানডে এটা সৰুকৈ তেওঁলোকৰ লগতে এনেকৈ খানা এটা খাই দিওঁ বুলি। আৰু এইফালে বনাই আছে এওঁ, মাজতে আৰু এতিয়া মানে চুপ বনাই দিলোঁ, দুইটা বাপেক পুতেককে চুপ বনাই দিলোঁ। এইফালে পূৰা গাহৰি দেখিছেনে কালাৰ কিমান ধুনীয়া আহিছে, এওঁৱে বনাইছে গোটেইখিনি। আৰু এইফালে মই যে কৈছোঁ দাদাহঁতৰ লগত খাম বুলি খানাটো আজি, তো দাদাহঁতৰ কাৰণে সাজি লৈছোঁ থালি। আৰু তেওঁলোকে যিহেতুকে মানডে সকলোৱে ঘৰতে খাব, তো ছানডে পৰিছে আৰু সেইবাবে ভাবিলোঁ আমি একেলগে এসাঁজ খাওঁ বুলি, সেইবাবে আজি এইখিনি অকণমান তেওঁলোকৰ লগতো উৰুকাটো খালোঁ। তাৰপিছত এয়া নেক্সট ডে উৰুকাৰ দিনাখন মই এইফালে ৰাতিপুৱা পূৰা ব্যস্ত আৰু পিঠা চিঠা বনাই, এইফালে লাড়ুও বনাইছোঁ। তাৰপিছত ওলাই গ'লোঁ এওঁৰ লগত মাছৰ বজাৰলৈ। মই যে বজাৰ কৰি বহুত ভাল পাওঁ, তাতে আৰু উৰুকাৰ বজাৰ নাযামনে, সেইবাবে এওঁৰ লগত ধুনীয়াকৈ ওলাই গ'লোঁ। অকণমান দেৰি হৈছে আমাৰ অফিচে যাওঁতে, যিহেতুকে অফিচ আছিলে অকণমান 3টামানে বাজি গৈছে। এইফালে মাছবোৰ কিমান ডাঙৰ, কেমেৰাত চাগে ইমান ডাঙৰ যেন লগা নাই, কিন্তু বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে। তো চায়ে ভাল লাগিছে, কিনাতকৈ বেছি চায়ে ভাল লাগিছে। এইফালে আকৌ আহিলোঁ গাহৰি কিনিবলৈ। আৰু ফাইনেলি বজাৰ চজাৰ কৰি আহি পালোঁ। এইফালে পূৰা মিঠাই চিঠাইও ল'লোঁ, লৈ মেলি এয়া ভণ্টিহঁতৰ দোকানতে চব কিনিছোঁ। তাৰপিছত ভণ্টিকো লগত লৈ আহিলোঁ, উৰুকা বুলি তাইৰ লগতে। আৰু ঘৰতো বেলেগ মানুহ নাই, আমি কেইজনে, তো তাইকো লৈ আহিলোঁ। আহি এইফালে তাই অকণমান লুকাই আছে এইফালে কেমেৰা কৰাৰ কাৰণে, ভিডিঅ' কৰাৰ কাৰণে, তাইকো লৈ আহিলোঁ। তাইৰ লগতে এনেকৈ আৰু উৰুকাটো আমি কেইজনে আৰু। তাৰপিছত এইবিলাক আৰু কামবিলাক মানে লাগি গ'লোঁ আৰু, যিহেতুকে ৰন্ধা বঢ়াই কাম। এইফালে পঠাৰ মাংসখিনি ধুনীয়াই আছিল, তথাপি অকণমান হুইচেল মাৰি ল'লোঁ আৰু কুকাৰতে। তাৰপিছত আজিও ৰান্ধনি কিন্তু এওঁৱে, এয়া দেখিছেনে মাংসৰ কালাৰ মা কি ধুনীয়া হৈছে, এতিয়াও মানে দেখি খাওঁ খাওঁ লাগি গৈছে। এইফালে মাছ ফ্ৰাই, আৰু ইফালে পূৰা খোৱাবিলাক চলি আছে আৰু, মাছ ভাজি খাই আছোঁ কিবা কিবি এনেকৈ ধেমালি চেমালি। তাৰপিছত এনেকৈ ধুনীয়াকৈ এওঁ চালাডখনো বনাই আছে, বেছিভাগ এওঁৱে কৰিছে এইবাৰ। আৰু এনেকৈ আৰু ভণ্টিৰ লগতে এনেকৈ ধুনীয়াকৈ খাই মেলি অকণমান থালিখন আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। উৰুকাৰ থালিখন একদম চিম্পুলভাৱে মাছ বনাইছোঁ, মাংস, বেঙেনা ভাজি, মাছ ফ্ৰাই আৰু লগত চাটনি, এনেকৈ চিম্পুল থালিখন। কেনেকুৱা লাগিল ভিডিঅ'টো জনাব, আৰু লগ পাইছোঁ নেক্সট ভিডিঅ'ত।